ইলেকশনের আগতে তো সরকার গভর্নমেন্টে কৈ দিয়ে যে বস্তু বাণীর দাম কমাব আর বহুত কিবা কিবি দিয়ে ইয়াতে, কিন্তু যেতিয়া ইলেকশন যায় তেতিয়া আৰু মানে বস্তু বাণীর দাম বাঢ়ি যায়। এতিয়া আমি সাধারণ মানুহ হিচাপে আমি ধৰক আজিকালি যিটো বস্তুৰ দাম হৈছে আমি মানে খোৱাটোই টান হৈ গৈছে। এতিয়া তেল ভৰাব গ'লে আমি ধৰক কামত যাব লাগে, কামত আমি দৰমহা পানী ক'ত কিমান পাওঁ, ধৰক 10,000 15,000 টকা পাওঁ। সেইটো দি কেনে আমি পৰিয়াল চলাম, সংসাৰ চলাম না। এতিয়া ধৰক আমাৰ বাহনটোতো লাগিবই, এইটো নহ'লে আমি কামত কেনেকৈ যাম। এতিয়া এইটো যদি আমি বন্ধ কৰি দিওঁ, ভাড়া লৈ যাওঁ, ভাড়া ল'বলৈ 50 টকা 60 টকা, এইটোতো আমি দিব নোৱাৰিম। এতিয়া মানে আমাৰ সাধাৰণ মানুহৰ কাৰণে বিৰাট টান হৈ গৈছে। এতিয়া আমি চলাটোই টান হৈ গৈছে। এতিয়া কেনেকৈ চলিম, গভৰ্ণমেণ্টে যদি আমাৰ কাৰণে অলপ চিন্তা নকৰে নেক্সট আমি তাৰমানে বাচি থকাটোই টান হৈ গৈছে। তো বৈদ্যুতিক বাহনটো আমাৰ ধৰক পইচাটোতো থাকিব লাগিব ন, কিনিবলৈ আমাৰ পইচাটো থাকিব লাগিব। এতিয়া পইচা নহ'লে ধৰক আমাৰ নিচিনা সাধাৰণ মানুহ হিচাপে আমাৰ তাৰমানে এইটো সম্ভৱ নহয়। তো গভৰ্ণমেণ্টে কৈছে বৈদ্যুতিক বাহন, কিন্তু বৈদ্যুতিক বাহন কিনিব গ'লেতো বিনা পইচাততো আমাক নিদিয়ে, আমাৰতো পইচা দিব লাগিব। পইচা নহ'লে আমি কেনেকৈ কিনিম। সেইটো গভৰ্ণমেণ্টে অলপ বিবেচনা কৰা দৰকাৰ। আমাৰ সাধাৰণ মানুহৰ কাৰণে মানে চলাটো বহুত টান হৈ গৈছে। মানে ডাঙৰ ডাঙৰ গাড়ী লৈ কেনে ইয়াতে কিমান পইচা খৰচা কৰিছে, কিমান তেলৰ খৰচা কৰিছে। আজি ৰলিং গভৰ্ণমেণ্টৰ কথা কোৱা নাই, যিকোনো পাৰ্টিত ধৰক সিহঁতে আগতে ফ্লাইটত গৈছে, ক'ৰবাত হেলিকপ্টাৰ লৈ কেনে ক'ৰবাত গৈছে, তেতিয়া সিহঁতৰ ইন্ধন যোৱা নাই। আৰু আমাৰ সাধাৰণ মানুহৰ কাৰণে তাৰমানে ইন্ধনৰ প্ৰব্লেম হৈ আছে। এতিয়া তাৰমানে ধৰক যুদ্ধ চলি আছে, ঠিক আছে, কোনো কথা নাই, কিন্তু যুদ্ধৰ কাৰণে যে আমাৰ এপিনে এফেক্ট পৰিব, তেতিয়াহ'লে বেলেগ বস্তুৰ দাম ইয়াতে হেৰি কৰক। এতিয়া ডাউল চালি সেইবিলাকৰ দাম বাঢ়ি আছে, আমি খাম কেনেকৈ, চলিম কেনেকৈ, এতিয়া কামত আমি কিমান পইচা পাওঁ, সেইটোতো সাধাৰণ মানুহৰ কাৰণে গভৰ্ণমেণ্টে অলপ চিন্তা কৰা দৰকাৰ। ইলেকশ্যনৰ আগতেতো চৰকাৰ গভৰ্ণমেণ্টে কৈ দিয়ে যে বস্তু বাণীৰ দাম কমাব আৰু বহুত কিবা কিবি দিয়ে ইয়াতে, কিন্তু যেতিয়া ইলেকশ্যন যায় তেতিয়া আৰু মানে বস্তু বাণীৰ দাম বাঢ়ি যায়। এতিয়া আমি সাধাৰণ মানুহ হিচাপে আমি ধৰক আজিকালি যিটো বস্তুৰ দাম হৈছে আমি মানে খোৱাটোই টান হৈ গৈছে। এতিয়া তেল ভৰাব গ'লে আমি ধৰক কামত যাব লাগে, কামত আমি দৰমহা পানী ক'ত কিমান পাওঁ, ধৰক 10,000 15,000 টকা পাওঁ। সেইটো দি কেনে আমি পৰিয়াল চলাম, সংসাৰ চলাম না। এতিয়া ধৰক আমাৰ বাহনটোতো লাগিবই, এইটো নহ'লে আমি কামত কেনেকৈ যাম। এতিয়া এইটো যদি আমি বন্ধ কৰি দিওঁ, ভাড়া লৈ যাওঁ, ভাড়া ল'বলৈ 50 টকা 60 টকা, এইটোতো আমি দিব নোৱাৰিম। এতিয়া মানে আমাৰ সাধাৰণ মানুহৰ কাৰণে বিৰাট টান হৈ গৈছে। এতিয়া আমি চলাটোই টান হৈ গৈছে। এতিয়া কেনেকৈ চলিম, গভৰ্ণমেণ্টে যদি আমাৰ কাৰণে অলপ চিন্তা নকৰে নেক্সট আমি তাৰমানে বাচি থকাটোই টান হৈ গৈছে। তো বৈদ্যুতিক বাহনটো আমাৰ ধৰক পইচাটোতো থাকিব লাগিব ন, কিনিবলৈ আমাৰ পইচাটো থাকিব লাগিব। এতিয়া পইচা নহ'লে ধৰক আমাৰ নিচিনা সাধাৰণ মানুহ হিচাপে আমাৰ তাৰমানে এইটো সম্ভৱ নহয়। তো গভৰ্ণমেণ্টে কৈছে বৈদ্যুতিক বাহন, কিন্তু বৈদ্যুতিক বাহন কিনিব গ'লেতো বিনা পইচাততো আমাক নিদিয়ে, আমাৰতো পইচা দিব লাগিব। পইচা নহ'লে আমি কেনেকৈ কিনিম। সেইটো গভৰ্ণমেণ্টে অলপ বিবেচনা কৰা দৰকাৰ। আমাৰ সাধাৰণ মানুহৰ কাৰণে মানে চলাটো বহুত টান হৈ গৈছে। মানে ডাঙৰ ডাঙৰ গাড়ী লৈ কেনে ইয়াতে কিমান পইচা খৰচা কৰিছে, কিমান তেলৰ খৰচা কৰিছে। আজি ৰলিং গভৰ্ণমেণ্টৰ কথা কোৱা নাই, যিকোনো পাৰ্টিত ধৰক সিহঁতে আগতে ফ্লাইটত গৈছে, ক'ৰবাত হেলিকপ্টাৰ লৈ কেনে ক'ৰবাত গৈছে, তেতিয়া সিহঁতৰ ইন্ধন যোৱা নাই। আৰু আমাৰ সাধাৰণ মানুহৰ কাৰণে তাৰমানে ইন্ধনৰ প্ৰব্লেম হৈ আছে। এতিয়া তাৰমানে ধৰক যুদ্ধ চলি আছে, ঠিক আছে, কোনো কথা নাই, কিন্তু যুদ্ধৰ কাৰণে যে আমাৰ এপিনে এফেক্ট পৰিব, তেতিয়াহ'লে বেলেগ বস্তুৰ দাম ইয়াতে হেৰি কৰক। এতিয়া ডাউল চালি সেইবিলাকৰ দাম বাঢ়ি আছে, আমি খাম কেনেকৈ, চলিম কেনেকৈ, এতিয়া কামত আমি কিমান পইচা পাওঁ, সেইটোতো সাধাৰণ মানুহৰ কাৰণে গভৰ্ণমেণ্টে অলপ চিন্তা কৰা দৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।